এনেকুৱা সজাগতা সভা আয়োজিত কৰি থাকিব লাগে, কাৰণ সাধাৰণ নাগৰিকখিনি এতিয়াও গোটেইখিনি বস্তু বুজি নাপায় বা এতিয়াও বহুতখিনি জানিবলৈ বাকী আছে। চ' আমাৰ অচি ছাৰে যিটো পদক্ষেপ ল'লে মই বহুত গৌৰৱ অনুভৱ কৰিছোঁ। মোৰ এখন ঠাইত বহুত নতুন 2 মাহ হৈছে জইন কৰা। চ' এনেকুৱা কাৰ্যসূচীবোৰ হৈ থাকিলে আমাৰ নিজৰো কাম কৰিবলৈ সুবিধা হয় আৰু জেনেৰেল পাব্লিকো তেতিয়া বুজি পায় আৰু আমাৰো বহুতখিনি সুবিধা হয় কাম কৰিবলৈ। ইমানেই কম আৰু বহুত এখন হ'বলগীয়া এখন কাৰ্যসূচী আজি হৈ গ'ল। ভাৰতবৰ্ষৰ আইন ব্যৱস্থাৰ যি পৰিৱৰ্তনকৰণ আৰু সৰলীকৰণৰ এটা ঐতিহাসিক দিন বুলি ক'ব পাৰি, যে আমাৰ নতুন আইন যিখিনি প্ৰণয়ন হৈছে ঠিক পুৰণি আইনখনেই হয়, কিন্তু তাক সৰলীকৰণ কৰা হৈছে আৰু স্পেচিয়েলি চিটিজেন চেণ্ট্ৰিক, ওমেন আৰু চিলড্ৰেন চেণ্ট্ৰিক কৰা হৈছে আইনখন। ইয়াৰ জৰিয়তে সমাজৰ পৰা যিখিনি মূলতঃ নতুন যিবিলাক অপৰাধ সংঘটিত হ'বলৈ লৈছে, এই অপৰাধবিলাক নিৰ্মূলকৰণত যাতে আৰক্ষীৰ সুবিধা হ'ব পাৰে, জনসাধাৰণৰ সুবিধা হোৱাকৈ যাতে আমি আইনখন আগবঢ়াই নিব পাৰোঁ, তাৰ ব্যৱস্থা কৰি নতুন আইন প্ৰণয়ন কৰা হৈছে। জনসাধাৰণক সজাগ কৰিবলৈ আজি অসমৰ প্ৰত্যেকখন থানাত এনেদৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমি জনসাধাৰণ, বিভিন্ন দল সংগঠন, বিভিন্ন NGOৰ সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আমি চেষ্টা চলাইছোঁ যাতে জনসাধাৰণৰ ওচৰলৈ আইন ব্যৱস্থাটোক আগবঢ়াই নিব পাৰি, জনসাধাৰণ যাতে সহজে আইনী প্ৰক্ৰিয়াবিলাক বুজি পায় আৰু তাৰ জৰিয়তে তেওঁলোকে যাতে যিটো জাষ্টিছ, এই জাষ্টিছটো পাবলৈ যাতে সক্ষম হয়। এইখন এনেকুৱা সজাগতা সভা আয়োজিত কৰি থাকিব লাগে, কাৰণ সাধাৰণ নাগৰিকখিনি এতিয়াও গোটেইখিনি বস্তু বুজি নাপায় বা এতিয়াও বহুতখিনি জানিবলৈ বাকী আছে। চ' আমাৰ অচি ছাৰে যিটো পদক্ষেপ ল'লে মই বহুত গৌৰৱ অনুভৱ কৰিছোঁ। মোৰ এখন ঠাইত বহুত নতুন 2 মাহ হৈছে জইন কৰা। চ' এনেকুৱা কাৰ্যসূচীবোৰ হৈ থাকিলে আমাৰ নিজৰো কাম কৰিবলৈ সুবিধা হয় আৰু জেনেৰেল পাব্লিকো তেতিয়া বুজি পায় আৰু আমাৰো বহুতখিনি সুবিধা হয় কাম কৰিবলৈ। ইমানেই কম আৰু বহুত এখন হ'বলগীয়া এখন কাৰ্যসূচী আজি হৈ গ'ল। ভাৰতবৰ্ষৰ আইন ব্যৱস্থাৰ যি পৰিৱৰ্তনকৰণ আৰু সৰলীকৰণৰ এটা ঐতিহাসিক দিন বুলি ক'ব পাৰি, যে আমাৰ নতুন আইন যিখিনি প্ৰণয়ন হৈছে ঠিক পুৰণি আইনখনেই হয়, কিন্তু তাক সৰলীকৰণ কৰা হৈছে আৰু স্পেচিয়েলি চিটিজেন চেণ্ট্ৰিক, ওমেন আৰু চিলড্ৰেন চেণ্ট্ৰিক কৰা হৈছে আইনখন। ইয়াৰ জৰিয়তে সমাজৰ পৰা যিখিনি মূলতঃ নতুন যিবিলাক অপৰাধ সংঘটিত হ'বলৈ লৈছে, এই অপৰাধবিলাক নিৰ্মূলকৰণত যাতে আৰক্ষীৰ সুবিধা হ'ব পাৰে, জনসাধাৰণৰ সুবিধা হোৱাকৈ যাতে আমি আইনখন আগবঢ়াই নিব পাৰোঁ, তাৰ ব্যৱস্থা কৰি নতুন আইন প্ৰণয়ন কৰা হৈছে। জনসাধাৰণক সজাগ কৰিবলৈ আজি অসমৰ প্ৰত্যেকখন থানাত এনেদৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমি জনসাধাৰণ, বিভিন্ন দল সংগঠন, বিভিন্ন NGOৰ সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আমি চেষ্টা চলাইছোঁ যাতে জনসাধাৰণৰ ওচৰলৈ আইন ব্যৱস্থাটোক আগবঢ়াই নিব পাৰি, জনসাধাৰণ যাতে সহজে আইনী প্ৰক্ৰিয়াবিলাক বুজি পায় আৰু তাৰ জৰিয়তে তেওঁলোকে যাতে যিটো জাষ্টিছ, এই জাষ্টিছটো পাবলৈ যাতে সক্ষম হয়।